নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা। নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা। নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা। নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা। নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা। নমস্কাৰ, মোৰ নাম আতিকা আলচনা। কোনটো বিদ্যালয়ত পঢ়িছিলে? মই ৰামানুজন সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পঢ়িছোঁ। পাৰ্চেণ্টেজ কিমান আছিলে? 82.5%। কি ক'বা যিহেতু ইমান ফাৰ্ষ্ট ডিভিজন কৰিছা, ছাৰ বাইদেউ কি ক'বা? মই প্ৰথমতে ছাৰ বাইদেউসকলক থেংক ইউ দিব বিচাৰিম। তেওঁলোকে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰে। আৰু পিছত মোৰ পিতৃ মাতৃক থেংক ইউ দিব বিচাৰিম। মানে কি হ'বলৈ মন? ডক্টৰ হ'বা। নামটো কি আছিলে? আতিকা আলচনা।